অন্য নামভাগ পৰিৱেশন কৰিছে খুব সুন্দৰ হৈছে পৰিৱেশন শৈলী আৰু আপোনালোকৰ দলীয় ঐক্য প্ৰথম যে আৰম্ভ কৰিছিল প্ৰথম স্তবকটো গাওকচোন জাষ্ট প্ৰথমে ঘোষা কিষ্কিন্ধা কাণ্ড নে কি বুলি যে গাইছিলে কি গাইছিলে উত্তৰাখণ্ড সেই জোৰণি ভাগ মহাৰামায়ণ অতি বিতুপন উত্তৰাখণ্ডৰ কথা শুনা হৰিব দিগন্ত শইকীয়াৰ নাম হয় ছাৰ সুন্দৰ পৰিৱেশন হৈছে ভাল পাইছোঁ ধন্যবাদ ছাৰ আগৰ নামটোতকৈ বহুত উন্নত হৈছে আগৰ যিটো নাম আছিল হয় ছাৰ ৰাম পৰিল বনে হয় 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 সেই নাম ভাগতকৈ এভাগ নাম যথেষ্ট সুন্দৰ হৈছে আৰু উচ্চ হৈছে যথেষ্ট আৰু পৰিৱেশন শৈলীৰ ভিতৰৰ ভুল বুলি মই কোৱা নাই এটা কথা মই অকল আপোনালোকক বুলিয়েই নহয় মই সামগ্ৰিকভাৱে দিহানাম দলসমূহলৈ উলিয়াইছোঁ মন কৰিছোঁ মানে দুটামান দলৰ এই যে বিলম্বিনীৰ ঘাটটো আমাৰ বাদকসকলে কথাটো মন দিব মানে অকণমান নিজৰো শকুজাটো মোৰ মৰিলে ভাল হয় এই যে প্ৰথম যিটো আপোনালোকে এক চাপৰি বুজাই আছে বুজাওকচোন অকণমান মেঘৰাজ বুজাই দিওঁ বকুল ভাগব নালাগে তেখেতে থলে যিহেতু এনে ঘাটটো এতিয়া এবাৰ চাপৰিটো মান দুটামান মান বুজাই আপুনি ঘাটটো বুজাই দিয়কচোন গাইড নেকি এতিয়া এই ঘাটভাগি আচলতে অকণমান ছুটি হয় কথাটো মন কৰিছে নে নাই নাজানো তাৰমানে সামগ্ৰিকভাৱে চলি আছে বহু দলে এই ঘাটভাগ বজাই আহিছে নাম চলি আহিছে মই মন কৰিবৰ কাৰণে কথাটো কৈছোঁ যে এইটো মই ভুল বুলি কোৱা নাই মনত ৰাখিব মই ভুল বুলি কোৱা নাই মই কথাষাৰ উলিয়াই দিছোঁ যে আপোনালোকেও দৃষ্টিগোচৰ কৰিবচোন মোৰ দৰে যে আমি 4টা মাত্ৰাত ধৰি লৈছোঁ আমি গৈ আছোঁ মই আকৌ সেই কথাটো এনেকৈ দেখাই দিওঁ তাৰমানে মই ষ্টুডিঅ' এটা এভাগি জড়িত হৈ থাকোঁ সৰুকৈ কম্পিউটাৰ স্ক্ৰীণত আমি 4 মাত্ৰা যদি বাছি লোৱা যায় তেতিয়াহ'লে 1 2 3 4 এগেইন 1 2 3 4 ৰিত দিন তাক তাও তাক দিন ৰিত দিন তাক তাও ঘাটটো বজাই দিয়কচোন 1 2 3 মানটো বজাওক দুবাৰ 1 2 3 4 1 2 ঘাট 1 2 3 4 1 2 3টা আৰম্ভ হৈছে মানটো হয়নে মোৰ কথাষাৰ মই দৃষ্টি পেলাই দিছোঁ আপোনালোকক আকৌ 3 নম্বৰ মাত্ৰাটো 1 2 3 4 কে যদি আমি মাত্ৰাটো বান্ধি লওঁ 3 নম্বৰ মাত্ৰাটোতে আকৌ পিছৰ পদে হওক বা ঘোষাই হওক এই মানৰ চাপৰটো সোমাইছে এই ঠেই এটা কৰিছে হয়নে এই কথাষাৰ আমি গ্ৰহণীয় কৰি ল'ব পাৰোঁ নে নোৱাৰোঁ কথাষাৰ একবাৰ আপোনালোকেও মন প্ৰাণ কৰিবচোন ভৱিষ্যতে আমি কেতিয়াবা আলোচনা কৰিম এই বিষয়ে মই আপোনালোকৰ ভুল হৈছে বুলি নাই কোৱা দেই সেই কথাটো মই আকৌ কৈছোঁ ভুল হৈছে বুলি কোৱা নাই মই আলোচনা কৰিবৰ কাৰণে অকল আপোনালোকেই নহয় যিমানকেইটা দল ইয়াত আছে সকলোৱে শুনি আছে বা বাদকসকল যিহেতু আছে প্ৰত্যেকে কথাটো মনোনিৱেশ কৰিবচোন এইটো প্ৰকৃততে শুদ্ধ নে ভুল নে এইটো আমি গ্ৰহণ কৰিব পাৰোঁ নে নোৱাৰোঁ মহাকাব্য ৰামায়ণ অতি বিতুপন উত্তৰাখণ্ডৰ কথা শুনা হৰিব
অযোধ্যাৰা কাষত আজি কালগণ বনৰ মাজে কান্দি সীতা আমাৰ পাপিষ্ঠ মন হৃদয় চঞ্চল উদ্ধাৰেও পাপিনিক পাতিছো অঞ্চল কৃষ্ণ কৃষ্ণ মুনিৰ আশ্ৰমে সীতা সহচৰী সংগে দুটি পুত্ৰ জন্ম দিলা অতি মহা ৰঙে বাল্মীকি আশ্ৰমে সীতা বাল্মীকি আশ্ৰমে দুটি পুত্ৰ লব কুশ থাকে মুনিৰ সমে ৰাম ৰাম বাল্মীকি আশ্ৰমে সীতা বাল্মীকি আশ্ৰমে দুটি পুত্ৰ লব কুশ থাকে মুনিৰ সমে ৰাম ৰাম বাল্মীকিয়ে শিকাই লন্ত ৰামায়ণ গান ৰাম ৰাম দেখি পুলকিত সীতা চঞ্চলিত প্ৰাণ ৰাম ৰাম বাল্মীকি আশ্ৰমে সীতা বাল্মীকি আশ্ৰমে দুটি পুত্ৰ লব কুশ থাকে মুনিৰ সমে বান্ধৱ কৃষ্ণ হৰি বল। একদিন দুয়ো কুমাৰ
পাৰ টপু বনে গৈলা কৃষ্ণ কৃষ্ণ যুদ্ধ যিনি যজ্ঞ বন্ধন কৰিলা ৰাম পৰে ৰনে আজি ৰাম পৰে ৰনে তাক দেখি সভা সদে ডাকে ঘনে ঘনে ৰাম পৰে ৰনে আজি ৰাম পৰে ৰনে তাক দেখি সভা সদে ডাকে ঘনে ঘনে ৰাম ৰমি দুখ জানি আহিলা জানকীয়ে দুয়ো পুত্ৰ আজি হন্তে পৰম পাতকীহে ৰাম পৰে ৰনে আজি ৰাম পৰে ৰনে তাক দেখি সভা সদে ডাকে ঘনে ঘনে বান্ধৱ কৃষ্ণ হৰি বল। অৱশেষে জীয়ালন্ত আহি তপোধন কৃষ্ণ এহি দুয়ো পুত্ৰ তব চোৱা ৰাজা এ ৰাজা ৰাম তুমিও যুদ্ধাৰ ৰাজা শ্ৰীৰাম তুমিও যুদ্ধাৰ ৰাজা এ ৰাজা ৰাম তুমিও যুদ্ধাৰ ৰাজা শ্ৰীৰাম তুমিও যুদ্ধাৰ ৰাজা তুমি অৱতৰি পালি আছা প্ৰজা ৰাজা ৰাম তুমিও যুদ্ধাৰ ৰাজা শ্ৰীৰাম তুমিও যুদ্ধাৰ ৰাজা তোমাক নিচিনি হবে মিত প্ৰজা ৰাজা ৰাম তুমিও যুদ্ধাৰ ৰাজা শ্ৰীৰাম তুমিও যুদ্ধাৰ ৰাজা হেন হৰি ৰাম নাম লোৱা গলে বান্ধি ৰাম তেবে সেই সফল হৈব সমস্তৰে সিদ্ধি ৰাজা ৰাম তুমিও যুদ্ধাৰ ৰাজা শ্ৰীৰাম তুমিও যুদ্ধাৰ ৰাজা তুমিও যুদ্ধাৰ ৰাজা তুমিও যুদ্ধাৰ ৰাজা ও ৰাম জয় হৰি ও হৰি ও হৰি ও ৰাম ও ৰাম নামৰ দশ অপৰাধ ক্ষমা কৰিব কৃষ্ণ। কৃষ্ণ